মহানগৰীৰ মঠঘৰীয়াত CM ভিজিলেন্সৰ অভিযান মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আজি পুৱা 7মান বজাৰ পৰা মঠঘৰীয়াস্থিত যি গৃহ নম্বৰ 213 আছে সেই 213ত অভিযান চলাই আছে। এই মুহূৰ্তত মই নিউজ 18 সমদৰ্শক দৰ্শকসকলক দৃশ্যসমূহ আমি দেখুৱাই গৈছোঁ। এয়া মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ যে এটা বৃহৎ দল আহিছিল আজি পুৱাৰ ভাগত কুশল কুমাৰ ডেকা নামৰ এজন DFৰ ঘৰত তেওঁলোকে অভিযান এটা দলে অভিযান চলাই আছে। আই বহিৰ্ভূত সম্পত্তিৰ এটা গোচৰ 2026 1/2026 1/2026 নম্বৰ এটা গোচৰ ৰুজু কৰা আছে। তাৰপিছতে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে এনেদৰে আজি পুৱা 7মান বজাৰ পৰাই যি গৃহ নম্বৰ 213 মঠঘৰীয়াস্থিত মঠঘৰীয়া বৰচকস্থিত যি গৃহ নম্বৰ 213ত এনেদৰে অভিযান চলাই আছে। আৰু মই দৃশ্যসমূহ দেখুৱাইছোঁ নিউজ 18 সমদৰ্শক দৰ্শকসকলক সমান্তৰালকৈ যে অফিচাৰ আছে তেখেতসকলে ক'ব। আৰু এয়া CM ভিজিলেন্সৰ দল আছিল আৰু দলৰ যি অভিযান সেই অভিযান চলাই আছে। সামন্তলকৈ ক'ব লাগিব যে অকল বাসগৃহটো নহয়, বাসগৃহটোৰ আশে পাশে যিসমূহ দোকান পোহাৰ আছে বা প্ৰতিষ্ঠান আছে বাসগৃহটোৰ লগতে যিখিনি প্ৰতিষ্ঠান আছে আৰু সামন্তলকৈ ওচৰে পাজৰে যিসমূহ লোক আছে তেওঁলোকৰ লগত সোধপোছ অব্যাহত আছে। ইতিমধ্যে মই জনাইছোঁ যে পুৱা 7মান বজাৰ পৰা এই অভিযান তেওঁলোকে অব্যাহত ৰাখিছে। তন্নকৈ বাসগৃহটোৰ ওপৰৰ পৰা বাসগৃহৰ তললৈকে বাসগৃহটোৰ প্ৰতিটো কোঠাই তেওঁলোকে অভিযান অব্যাহত ৰাখিছে। আৰু সামন্তলকৈ বাসগৃহটোৰ ওচৰে পাজৰে যিসমূহ ঘৰ আছে বা যিসমূহ স্থান আছে সেই স্থানসমূহতো তেওঁলোকে অভিযান চলাইছে। হয়তো বাসগৃহটোৰ পৰা কিবা বস্তু হয়তো পেলাই দিব পাৰে, সেই ধৰণৰ অভিযানো তেওঁলোকে চলাইছে। ক'ব লাগিব এয়া দৃশ্যসমূহ দেখুৱাইছোঁ যি CM ভিজিলেন্সৰ মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ যি অভিযান সেই অভিযান পুৱা 7মান বজাৰ পৰা এতিয়ালৈকে অভিযান অব্যাহত ৰাখিছে। কুশল কুমাৰ দাস কুশল কুমাৰৰ ঘৰত তেওঁলোকে অভিযান চলাই আছে। DFO কুশল কুমাৰ বৰ্তমান যি পাঞ্জাবাৰীস্থিত অৰণ্য ভৱনত তেওঁ কৰ্মৰত হৈ আছে। পূৰ্বতে তেওঁ বশিষ্ঠ যি বন বিভাগৰ কাৰ্যালয়ত তেওঁ কৰ্মৰত হৈছিল। সেই সময়তে তেওঁৰ কিছু আই বহিৰ্ভূত সম্পত্তি বা কিছু তদন্তৰ কথা উল্লেখ কৰিছিল। সেই সময়তে তেওঁৰ বিৰুদ্ধে কিছু গোচৰ ৰুজু কৰা হৈছিল। আৰু শেহতীয়াকৈ 2026 গোচৰ এটা তেওঁৰ ওপৰত ৰুজু কৰাইছিল। তাৰপিছত এনেদৰে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ আজি দলটোৱে এনেদৰে অভিযান অব্যাহত ৰাখিছে। আৰু দৃশ্যসমূহ দেখুৱাইছোঁ আমি মঠঘৰীয়াৰ যি বড়োচকৰ গৃহ নম্বৰ 213 আৰু এইটো হৈছে কুশল কুমাৰ দাসৰ যি বাসগৃহ। আৰু এই CM ভিজিলেন্সৰ দল এনেদৰে তেওঁলোকে তন্নকৈ সমগ্ৰ স্থানসমূহ অভিযান চলাই আছে। আৰু ক'ব লাগিব যে পুৱা প্ৰায় 7মান বজাৰ পৰা এই অভিযান অব্যাহত ৰাখিছে দলটোৱে। আৰু মই নিউজ 18 সমদৰ্শক দৰ্শকসকলক সেই বাসগৃহটোৰ দৃশ্য আমি প্ৰথমতে দেখুৱাম। এইটো হৈছে গৃহ নম্বৰ 213 আৰু এই বাসগৃহটো DFO কুশল কুমাৰ দাসৰ বাসগৃহ। আৰু এই বাসগৃহটো পুৱা 7মান বজাৰ পৰা এনেদৰে যি মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ লোকসকলে তেওঁলোকে অভিযান চলাই আছে। আৰু ক'ব লাগিব যে প্ৰতিটো কোঠা তেওঁলোকে তন্নকৈ তেওঁলোকে অভিযান অব্যাহত ৰাখিছে। সামন্তৰালকৈ ওপৰৰ মহলতো তেওঁলোকে অভিযান অব্যাহত ৰাখিছে, তলৰ মহলতো অভিযান অব্যাহত ৰাখিছে। সামন্তৰালকৈ ওচৰে পাজৰে বাসগৃহটোৰ লগত যিসমূহ দোকান সংলগ্ন আছে সেই দোকানসমূহতো অভিযান চলাইছে। সামন্তৰালকৈ বাসগৃহটোৰ ওচৰে পাজৰে যিসকল লোকৰ ঘৰ আছে তাতেও তেওঁলোকে অভিযান চলাইছে। ক'ব লাগিব যে হয়তো ওপৰৰ পৰা কিবা বস্তু পেলাই দিব পাৰে বা এনেকুৱা ধৰণৰ কিবা ঘটনা সংঘটিত কৰিব পাৰে। তাৰ কাৰণে কিন্তু দলটোৱে গোটেই বাসগৃহটোৰ চৌহদটোৰ চাৰিওফালে তেওঁলোকৰ অভিযান অব্যাহত ৰাখিছে। আৰু এই দৃশ্যসমূহ দেখুৱাইছোঁ মঠঘৰীয়াস্থিত যি 213 নম্বৰ বাসগৃহত যি DFO কুশল কুমাৰ ডেকাৰ বাসগৃহ তাৰ অভিযান তেওঁলোকে অব্যাহত ৰাখিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।